নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। হয়, এটা ভাল খবৰ বুলি ক'ব লাগিব, যিহেতু BTC যিটো গ্ৰেজুৱেট টিচাৰৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ অলৰেডি ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি চলি আছে বা এক্সাম হৈ গ'ল। তাৰে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে যিহেতু BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ এক্সামটো কণ্ডাক্ট কৰিছে। তো তেখেতসকলে যোৱাকালি গ্ৰেজুৱেট টিচাৰৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো এনচাৰ কি অফিচিয়েল এনচাৰ কি তেখেতসকলে পাব্লিছ কৰিছে। আপোনালোকে চাব পাৰিব আৰু ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া কথা হ'ল, আপোনালোকে নিজৰ নিজৰ ছিৰিজ হিচাপত আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰত যিটো ছিৰিজ আছিল, ছিৰিজত আপোনালোকে ৱেমাৰ শ্বীটখন আছিল, সেই হিচাপত আপোনালোকে নিজৰ নিজৰ কিমান মাৰ্ক পাইছে সেইখিনি আপোনালোকে চাব পাৰিব। আৰু ইয়াত লিখা আছে যে দুদিন টাইম আছে, 2 দিনত আপুনি যদি কিবা ভুল বা ইয়াত আপুনি নম্বৰ পাব লাগিছিল বা আপোনাৰ কিবা কাৰেকশ্যন আছিল বা এইটো ৰং এনচাৰ দিয়া আছে, সেইখিনি আপুনি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট মানে কি ইমেইল আই ডি, অফিচিয়েল ইমেইল আই ডি, তাতে আপোনালোকে এই বস্তুখিনি উইথ প্ৰুফ আপোনালোকে মেইল কৰিব লাগিব। তো এইখিনিয়ে আছিল। আৰু যিহেতু ৰিজাল্টৰ খবৰ বহুতে বিচাৰি আছে যে মেৰিট লিষ্ট কেতিয়া দিব বা ৰিজাল্ট কেতিয়া পাব্লিছ হ'ব। তো বিহুৰ পিছে মেৰিট লিষ্ট বা ৰিজাল্ট দিয়াৰ খুব সম্ভাৱনা আছে। ৰিজাল্ট আহি যাব, যিহেতু ফিজিকেলি ভেৰিফিকেশ্যন হ'ব। 1:1ক এই ভেৰিফিকেশ্যনত মাতিব আৰু হয়তো খুব সম্ভৱ 26 বা 27 তাৰিখৰ ইফালে ৰিক্ৰুইটমেণ্ট প্ৰচেছ বা এপইণ্টমেণ্টখিনি হৈ যাব। আৰু ৰিক্ৰুইটমেণ্টখিনি যিহেতু 27 তাৰিখৰ ভিতৰত মোহন বড়ো ডাঙৰীয়াই বা জানুৱাৰী তাৰিখৰ ভিতৰত যিহেতু এপইণ্টমেণ্ট দিয়া কথাখিনি অলৰেডি তেখেতসকলে জনাইছে বা তেখেতসকলে ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া কথা হ'ল যে কাট অফ কিমান যাব বা বহুতো কেণ্ডিডেটে বহুতো শংকাত ভুগি আছে যে আমি চাকৰি পাম নে নাই বা নন BTCখিনি কি হ'ব। এতিয়া কথা হ'ল, কাট অফ লৈ ইমান এটা কথা যিহেতু নাই, কাৰণ BTCত কেণ্ডিডেট যিহেতু সংখ্যা বহুত কম আছে। তো একাংশ কেণ্ডিডেটে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব আৰু ইয়াতে কাট অফ ইমান এটা ইফেক্ট নকৰে। তথাপিও গ্ৰেজুৱেট টিচাৰ আৰ্টছত বা ছায়েন্সত খুব বেছি এটা কাট অফ নহ'ব, কাৰণ ওপৰৰ পৰা চিলেক্ট কৰি তললৈ নামি আহিব যিহেতু পষ্টখিনি। তো পষ্ট ৱাইজ হিচাপত যথেষ্টখিনি ভেকেঞ্চি বা পষ্ট থাকিব। সেই হিচাপত কেণ্ডিডেট ইমান এটা নাথাকে বা নাই, যাৰ কাৰণে কাট অফ ইয়াতে ইমান এটা ইফেক্ট নকৰে, সকলোৱে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু হিন্দী আৰু সংস্কৃতত যদিহে পষ্ট ফিল আপ নহয় BTCৰ কেণ্ডিডেটেদি, তেতিয়াহ'লে BTCৰ বা নন BTCৰ কেণ্ডিডেট অসমৰ পৰা বাহিৰৰ পৰা তেখেতসকলে ইয়াত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যিহেতু অসমত যোৱাকালি 4,500মান LPUPৰ পষ্ট ইতিমধ্যে মুকলি হৈছে। আপোনালোকে ফেব্ৰুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব এইখিনি, আৰু সকলোৱে যাতে চাকৰি এটা পায় সেইখিনিয়ে আশা থাকিল। থেংক ইউ।